অগ্নিবীৰৰ কাট অফ কিমান গ'ল জিডি টেটছমেন আৰু লগতে ফিজিকেল আমাৰ কেতিয়া হ'ব পাৰে চ' আজি আমি ইয়াত কথা পাতিম যেহেতু বহুতে বন্ধুসকল ভাইসকল কমেণ্ট কৰি আছে চ' দাদা আমাৰ কাট অফটো কিমান গ'ল আমাৰ অগ্নিবীৰ জিডি টেটছমেন চ' আমাৰ কাট অফখিনি কিমান গ'ল এণ্ড আমাৰ ফিজিকেল কেতিয়া হ'ব আৰু লগতে যিসকলৰ নামটো আহিছে বহুত এটা গোল্ডেন চান্স এই চান্সটো এৰি নিদিব কিন্তু মন কৰিব প্ৰথমে আমি ফাৰ্ষ্ট টাইম কথা পাতি ল'ম কাট অফৰ ওপৰত তাৰপিছত আমি কথা পাতিম চ' আমাৰ ফিজিকেল কেতিয়া হ'ব কেতিয়া আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব পাৰে এতিয়া চাওক যেটো বহুতে কৈ আছে চ' আমাৰ কাট অফটো কিমান গ'ল বহুত কেণ্ডিডেট কৈ আছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব চ' আপোনাৰ কোনটো পদ আছিল এণ্ড কিমান মাৰ্ক কৰিছা ঠিক আছে বাট কিমান কোৱেশ্চন আপোনালোকে কাৰেক্ট কৰিছা নাম আহিছে নে অহা নাই এণ্ড কোনটো পোষ্ট আছিল আৰু কোনটো আপোনালোকৰ এয়াৰো হয় ঠিক আছে পাৰিলে কমেণ্ট কৰি জনাব কোনখন ডিষ্ট্ৰিক্ট হয় পাৰিলে কমেণ্ট কৰি জনাব চ' এতিয়া আমি কথা পাতিম আমাৰ কাট অফৰ ওপৰত চাওক যেহেতু আমি ফাৰ্ষ্ট টাইম এটা কথা ক্লিয়াৰ কৰি ল'ম চ' আমাৰ অগ্নিবীৰৰ ফালৰ পৰা কোনো কাট অফ লিষ্ট মুকলি কৰি দিয়া নহয় বহুতে যেনেকৈ ভিডিঅ' বনাই আছে ঠিক আছে চ' এনেকৈ মানে কি ক'ম আৰু চ' ফাৰ্ষ্ট কথাটো মন কৰিব অগ্নিবীৰৰ ফালৰ পৰা আমাৰ কোনো কাট অফ লিষ্ট মুকলি কৰি দিয়া নহয় চ' আপোনালোকে কিমান মাৰ্ক পাইছা সেইটো কমেণ্ট কৰিব আৰু আপোনাৰ নিজৰ যিটো মাৰ্ক আছে সেই হিচাপ মতে এনালাইচিছ কৰিহে আপোনালোকে কাট অফটো বাহিৰ কৰিব পাৰিব চ' এতিয়া মন কৰিব যিহেতু বহুত বন্ধু বহুত ভাইসকলে কৈ আছে চ' আমাৰ কাট অফটো কিমান গ'ল চাওক যিহেতু আমাৰ যিটো কুৱেশ্যন পেটাৰ্ণটো আছে কুৱেশ্যন পেটাৰ্ণটো ইজিয়ে হৈছে ঠিক আছে ইমানো হাৰ্ড হোৱা নাই অগ্নিবীৰৰ আৰু এটা কথা মন কৰিব নেগেটিভ মাৰ্কিংটো নাই এইবাৰ যিটো বহুতে কৈ আছে চ' আমাৰ নেগেটিভ মাৰ্কিং নাই এণ্ড আমাৰ কাট অফ যিটো আছে কাট অফটো সেইকাৰণে অলপমান হাই গৈছে যোৱাবাৰৰ তুলনাত যদি ক'বলৈ যাওঁ আমি কাট অফটো হাই গৈছে যিহেতু নেগেটিভ মাৰ্কিং নাই ঠিক আছে ইমানো কাট অফটো আমাৰ কম যোৱা নাই কিন্তু এটা কথা মন কৰিব যিসকলে কোৱালিফাইড কৰিছা মানে যিসকলৰ নামটো আহিছে বহুত এটা গোল্ডেন চান্স আছে এই চান্সটো এৰি নিদিব ফাইনেলি চাকৰি এইবাৰ হৈ যাব যেহেতু পোষ্টৰ সংখ্যা বহুত বেছি আছে কিন্তু কেণ্ডিডেট একেবাৰে কম আৰু এইবাৰ আমাৰ এটা নতুন চিষ্টেম কৰিছে 5 ছাবজেক্টত আপোনালোকৰ সেই মাৰ্কটো যাতে ধৰা হৈছে ঠিক আছে এপ্লাই কৰাৰ সময়ত মানে 5 ছাবজেক্ট মাৰ্কটো ধৰা হৈছে ইলেক্টিভ ছাবজেক্ট আছে সেইটো ধৰা নাই কিন্তু সেইকাৰণে কেণ্ডিডেট কমিব আৰু লগতে আমাৰ নেগেটিভ মাৰ্কিং নাই সেইকাৰণে কাট অফটো অলপমান হাই গৈছে ইমানো হাই যোৱা নাই মিনিমাম মন কৰিব মানে 40 বা 45 প্লাছ আহিছে কিছুমান ইয়াৰো আমাৰ কম কাট অফ গৈছে আৰু কিছুমান অলপমান বেছি কাট অফ গৈছে কিন্তু মানে 40 তলত তেনেকুৱা ধৰণৰ নাম অহা নাই ঠিক আছে মানে বেছিভাগৰ অহা নাই আৰু যিসকলৰ আহিছে 40 তলত পাৰিলে কমেণ্ট কৰি জনাব চ' আপোনাৰ কোনটো পোষ্ট আছে এণ্ড কিমান মাৰ্ক আহিছে অ'কে সেইকাৰণে মন বেয়া নকৰিব বন্ধু বান্ধৱীসকল যিহেতু আপোনাৰ ফাইনেলি অগ্নিবীৰ আমাৰ ৰিজাল্টহে দিলে এক্সাম ৰিজাল্ট যদি বেয়া হৈছে এতিয়াও মন বেয়া নকৰিব যিহেতু জাষ্ট আপোনাৰ ইমানো এতিয়াও এক্সটো হোৱা নাই যে আপোনাৰ বয়সটো পাৰ হৈ গৈছে মনটো ভাঙি গ'ল আৰু মই একো ইণ্টাৰভিউ নিদিওঁ তেনেকুৱা ধৰণৰ মনটো নকৰিব মটিভেশ্যন ল'ব নিজে নিজক ঠিক আছে চ' মই এইটো পোৱা নাই নেক্সটত মই কি ভুল কৰিছোঁ ইয়াৰ পিছত যিটো ৰিক্ৰুটমেণ্ট আছে সেইটোত মই ল'মেই এনেকৈ নিজৰ ওপৰত এটা প্ৰতিজ্ঞা কৰা ঠিক আছে প্ৰমিছ কৰা চ' ফাইনেলি ছাকচেছ হ'ব পাৰিব আৰু যিহেতু আমাৰ অসমৰ বিভিন্ন ধৰণৰ পদ আহি আছে আৰু কিছুমানৰ ৰিজাল্ট বাকী আছে ঠিক আছে চ' আপোনালোকে চেষ্টা কৰি যোৱা আৰু এতিয়া মন কৰিব চ' আমাৰ ফিজিকেলটো কেতিয়া হ'ব যিহেতু চাওক আমাক ইমানো সময় নিদিব ঠিক আছে ইমানো আমাক সময় নিদিব ফিজিকেলটো আমাৰ ইমিডিয়েটলি পাতিব সেইকাৰণে আপোনালোকে বেছি সময় নিদিব ফিল্ডত আহি যোৱা আৰু ফাইনেলি ৰানিং ষ্টাৰ্ট কৰি দিয়া চ' এইবাৰ এটা গোল্ডেন চান্স আছে আৰু এই চান্সটো এৰি নিদিব আৰু ফিজিকেলটো কেতিয়া হ'ব পাৰে মন কৰিব চ' ফাইনেলি আমাৰ আগষ্টৰ পিছত মানে ছেপ্টেম্বৰ মাহত আমাৰ ফিজিকেলটো আৰম্ভ কৰিব ঠিক আছে ছেপ্টেম্বৰ মাহত আমাৰ ফিজিকেলটো আৰম্ভ কৰিব ইমানো সময় নিদিয়া কথাটো মন কৰিব আৰু যিসকলৰ নামটো আহিছে বহুত এটা গোল্ডেন চান্স আছে চান্সটো এৰি নিদিব আৰু যিসকলৰ নামটো অহা নাই চ' সেইসকলক মই ৰিকুৱেষ্ট কৰিছোঁ চ' আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰা প্ৰিপেৰেশ্যন কৰা যিহেতু আকৌ আমাৰ SSC ভেকেঞ্চি আহি আছে অসম পুলিচ তাৰপিছত আমাৰ ফৰেষ্ট গাৰ্ড ঠিক আছে আমাৰ বিভিন্ন ধৰণৰ পদবিলাক আহি আছে সেইকাৰণে এই চান্সটো এৰি নিদিব আৰু আমাৰ অসমৰ চাকৰিত বৰ্তমান বহুত যিহেতু কম্পিটিশ্যন হৈছে সেইকাৰণে আপোনাক বহুত মেহনত কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব এতিয়া চাওক আমাৰ ৰিজাল্টটো যিহেতু কেতিয়াবা মুকলি কৰি দিয়া হয় ঠিক আছে ৰিজাল্টটো আমি অপেক্ষাত আছোঁ আৰু আপোনাৰ কিমান মাৰ্ক আছে কোনটো পোষ্ট আছে আৰু কোনটো ৰিক্ৰুটমেণ্ট আছে পাৰিলে কমেণ্ট কৰি জনাব চ' আজি আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কাট অফ ইমানো কম যোৱা নাই কাট অফ বেছিয়ে গৈছে যিহেতু আমাৰ নেগেটিভ মাৰ্কিং একেবাৰে
পাৰে নাই এণ্ড আমাৰ কুৱেশ্যন পেটাৰ্ণটো ইজি হৈছে ঠিক আছে আৰু যিসকল পাছ কৰিছে চ' বহুত এটা চান্স আছে কাৰণ যিহেতু তাতে আমাৰ সেইফালে 5 ছাবজেক্টৰহে মাৰ্কটো ধৰা হৈছিল এপ্লাই সময়ত সেইকাৰণে যিসকলে পাছ কৰিছে বহুত এটা চান্স আছে চান্সটো এৰি নিদিব আৰু আমাৰ ফিজিকেলটো কেতিয়া হ'ব পাৰে ফাইনেলি আমাৰ ছেপ্টেম্বৰ মাহত ফিজিকেলটো আৰম্ভ কৰিব ইমানো লেট নকৰে আৰু কিবা যদি ক'বলগীয়া থাকে লগতে ডকুমেণ্টৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম